লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ৬০ ঊৰ্ধৰ মহিলাই। লখিমপুৰ জিলাৰ পৰা ভাৰতৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে খেলমাটিৰ এগৰাকী ৬০ ঊৰ্ধৰ মহিলাই। মহিলাগৰাকীয়ে ৩টা গোল্ড, এটা ব্ৰঞ্জ আৰু এটা চিলভাৰ মেডেল পাই ভাৰতৰ লগতে অসম আৰু লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে। মই যেতিয়া 35 ইয়াৰ্ছ হৈছিলে তেতিয়া মই লখিমপুৰত আমাৰ উন্নত ছাৰহঁতে খেলখন উলিয়াইছিলে, মোক মাতিলে চিনি পাই কাৰণে। এতিয়া মই তেতিয়াৰ পৰাই জড়িত হৈ আছোঁ খেলত আজি পৰ্যন্ত। লখিমপুৰ টাউনৰ বান্টু নিবাসী ৰঞ্জনা বৰুৱাই 4 মাৰ্চৰ পৰা 9 মাৰ্চলৈ বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত অনুষ্ঠিত হোৱা 45 নেশ্যনেল মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ 2025ৰ প্ৰতিযোগিতাত 3টা গ'ল্ড মেডেল, এটা চিলভাৰ আৰু এটা ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হয়। ৰঞ্জনা বৰুৱাই ভাৰতৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাত গুণমুগ্ধসকলে ৰঞ্জনা বৰুৱাক বহুতে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছত ইণ্ডোনেছিয়াত খেলিবলৈ সুবিধা পাইছে ৰঞ্জনাই। আনহাতে ৰঞ্জনা বৰুৱাই নৱপ্ৰজন্ম খেলৰ প্ৰতি অধিক মনোগ্ৰাহী হ'বলৈ আহ্বান জনায়। নিউজ ডেস্ক, লখিমপুৰ লাইভ 24। বহুত চেনেলৰ সকলো কৰ্মকৰ্তালৈ প্ৰথম দিব লাগিব, মোৰ পৰা আন্তৰিকতা ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে মোৰ গৃহত আহিবলৈ যে এইকণ সহানুভূতি দি এইকণ যে সময় দিলে, তাৰ কাৰণে মই তেওঁলোকক মোৰ ফালৰ পৰা দিবলগীয়া মোৰ একোৱেই নাই। তথাপিও মই ধন্যবাদ এটাই জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। তেওঁলোকে যাতে মই আগলৈও যদি এনেকৈ ক'ৰবাত কৰিব পাৰোঁ, ভাল এটা ইয়াতকৈও ভাল যে কেনেকৈ মই হ'ব পাৰোঁ, তাৰ কাৰণে যাতে আশীৰ্বাদ দিয়ে। মই ইণ্ডিয়াৰ প্ৰায়কেইখন শেষেই কৰিলোঁ নেকি। হাৰিয়ানা, হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, দিল্লী, ত্ৰিপুৰা, এইবিলাক চব প্ৰায়খিনিতে মই খেলিলোঁ। আৰু তাত মই ইণ্ডিয়াৰ প্ৰায়কেইখন শেষেই কৰিলোঁ নেকি। হাৰিয়ানা, হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, দিল্লী, ত্ৰিপুৰা, এইবিলাক চব প্ৰায়খিনিতে মই খেলিলোঁ। আৰু তাৰ 45তম মাষ্টাৰ্ছ এথলেটিক্স বেংগলোৰত খেলখন হৈছিলে। তাত মই 5 কিলোমিটাৰ খোজকঢ়াত গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ। 5 কিলোমিটাৰ ৰাণত মই গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ। 1500 মিটাৰ ৰাণত মই গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ। আৰু এইকেইটা নিজৰ মোৰ খেল ইণ্ডিভিজুৱেল। কিন্তু বাকীকেইটা হ'ল মোৰ ৰিলেট 4x400, 4x100 মিটাৰত। এটাত চিলভাৰ পাইছোঁ 4x4, আৰু ইটোত মই পাইছোঁ ব্ৰঞ্জৰ মেডেল পাইছোঁ।